নমস্কাৰ, মই চয়নিকা ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ ক'ত জানানে? আপোনালোকে মোৰ যদি আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব। মই আগৰ ভিডিঅ'ত কৈছোঁৱেই মই ক'ত আহিছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'ত সোমাই যাওঁ। আৰু মই আহিছোঁ এখন দিল্লীৰ মিউজিয়ামত। ৰাষ্ট্ৰপতি ভৱনৰ ওচৰতেই হয় মিউজিয়ামখন। আৰু যিহেতু ৰাষ্ট্ৰপতি ভৱনত আহিছিলোঁ মই, আহিয়ে অলপ সোনকাল হৈ গ'ল, যিহেতু ৰাষ্ট্ৰপতি ভৱনখন সোনকালে ওলাই আহিলোঁ ৰাষ্ট্ৰপতি ভৱনৰ পৰা। সেয়েহে এতিয়া মিউজিয়ামলৈ যাম বুলি হাজবেণ্ডে থিৰাং কৰিলে। ব'লক তেতিয়াহ'লে আমি মিউজিয়ামৰ সকলোবোৰ বস্তু আপোনালোকক দেখাই থাকিম। আপোনালোকে য'ৰ পৰা চাই আছে কমেণ্ট কৰিব, তাৰ পৰাই মিউজিয়ামখন চাব আৰু মই দেখাই থাকিম বাৰু মিউজিয়ামত কি কি আছে। মই ইমান ভালকৈ নাজানো যিহেতু, তাৰপিছতো মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে চাওকচোন, এইটো কিহৰ চিহ্ন মই ইমান ভালকৈ নাজানিলেও আপোনালোকক দেখাই থাকিম দেই। এইজন চাওকচোন, চিনি পাইছেনে বাৰু? মহাত্মা গান্ধী। আমিতো সকলোৱে জানো জাতিৰ পিতা মহাত্মা গান্ধী। আৰু ইয়াক চাওকচোন, মহাত্মা গান্ধীজীক জানো অৰিজিনেল নিচিনা লগা নাই? তই মহাত্মা গান্ধীৰ লগত কথা কোৱা নেকি? হা, গান্ধীজীৰ লগত কি কথা কৈ আছে? এইফালে চা। মইতো দেখাত অৰিজিনেলৰ নিচিনা লাগিছে। আৰু এইফালে এটা বস্তু দেখাম এই চাব, ইয়াত যে এখন পেপাৰ আছে মহাত্মা গান্ধীৰ বিষয়ে, সেইখন পঢ়িব পাৰে। স্ক্ৰীন টাচ হয় যিহেতু, বেক কৰিব পাৰে। ইয়াত তাৰ বিষয়ে পঢ়িব পাৰে, কেনেকুৱা কি ৰাষ্ট্ৰপতিৰ বিষয়ে লিখা আছে, মহাত্মা গান্ধীৰ বিষয়ে লিখা আছে। এয়া মোৰ হাজবেণ্ডে পঢ়িলে আৰু মোক দেখাই আছে। ইয়াত চাওকচোন, এনেকৈ বেক কৰিব পাৰে, পঢ়িব পাৰে। আপুনি আহিলে দেখিব, আহিবচোন চাবলৈ। এতিয়া অমৃত উদ্যানখন ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত প্ৰত্যেক বছৰতে খুলি দিয়ে আৰু গোটেই বছৰটো বন্ধ থাকে, মাত্ৰ 2 মাহেই খোলা থাকে। সেয়েহে আপোনালোকে আহিলে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আহিব। আৰু মিউজিয়ামখনতো আহোঁতে সোমাই যাব, বেছি নলয়, অকণমান 50 টকা এখন টিকেট কৰিব লাগে, গেট পাছ কৰিব লাগে, সেইখনে চাব পাৰিব ভিতৰত। ইয়াত ৰাষ্ট্ৰপতিৰ সকলোবোৰ বস্তু কি কৰিছিলে, কেনেকৈ আছিলে, সকলোবোৰ ইয়াত বনাই থোৱা হৈছে। এইটো কেনেকৈ খাইছিলে, কেনেকৈ খানা বনাইছিলে, কেনেকুৱা কিটচেন, সকলোবোৰ আছে। এইটো হৈছে দতৰা আগৰ, চিনি পাইছেনে আপুনি? মই বহুত দিনেই হ'ল দতৰা দেখা নাই, প্ৰথম সৰুতে দেখিছিলোঁ আৰু আজিলৈকে দেখা নাই। এইখন হৈছে ৰথ। আৰু এয়া হৈছে ৰাষ্ট্ৰপতিৰ কিমানটা ৰাষ্ট্ৰপতি আছিলে, আজিলৈকে কিমানজন, এই সকলোবোৰ ইয়াত ফটো আছে আৰু সিহঁতৰ মূৰ্তি বনাই থৈছে এনেকৈ। এইবোৰ কিটচেন হয় ৰাষ্ট্ৰপতিৰ। আৰু এইবোৰ থালিবোৰ থৈ দিছে ধুনীয়া ধুনীয়া। আৰু এয়া চাবা দেই, এতিয়া মই বেছি কথা নকওঁ, আপোনালোকক দেখাই থাকিম কেনেকুৱা বস্তু। এইফালে ব'লক তেতিয়াহ'লে। এয়া চাওক, আমাৰ গান্ধীজী হয়। গান্ধীজীয়ে ডাইনিঙত ডিছকাছ কৰি আছে, কিবা আলোচনা কৰি আছে। আৰু এইফালে এইটো কোন হয় আপোনালোকে চিনি পাইছেই চাগে। কোন হয় কমেণ্ট কৰি জনাবচোন, এইটো কোন হয়। গান্ধীজীৰ এই মূৰ্তিটো চাওক, অৰিজিনেল নিচিনা লাগিছেনে আপোনালোকক? মোৰ কিন্তু একদমেই অৰিজিনেল নিচিনা লাগিছে। আৰু মই ওচৰৰ পৰা দেখিছোঁ কাৰণে মোৰ বেছিকৈ অৰিজিনেল নিচিনা লাগিছে। আপোনালোকে আহিলে চাবচোন, আপোনালোকক অৰিজিনেল নিচিনাই লাগিব। আৰু এইফালে চাওকচোন, এইফালে এইবোৰ কি জানেনে? এইবোৰ হৈছে ৰাষ্ট্ৰপতিৰ আসনবোৰ। যিহেতু ৰাষ্ট্ৰপতি ক'ত বহিছিলে, কেনেকৈ বহিছিলে, সকলোবোৰ আসন ইয়াত সজাই থোৱা হৈছে। দেখিস তো ফটো উঠাও।
মিউজিয়ামখনত কিন্তু বহুত মানুহৰে ভিৰ হৈছে এতিয়া, কাৰণ এতিয়া সকলোৱে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাই সকলোৱে মিউজিয়ামখনত সোমাইছে এতিয়া চাবলৈ। বহুত ভিৰ হৈছে মানুহৰ। সেই তলৰ ফালেও আছে আণ্ডাৰগ্ৰাউণ্ডত, এইফালে চাওকচোন মানুহৰ ভিৰ আৰু ভিৰ হৈ আছে, বৰ্তমান ষ্টাৰ্ট হৈছে। আৰু সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বহুত ধন্যবাদ। আজিলৈ এইখিনিতে সমাপ্ত কৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।